হেল্ল' ব্ৰন মোৰ চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত ডিছকাছ কৰিম আগন্তুক হ'ব লগা আছাম পুলিচ এছআই আৰু এডিআৰই এক্সামৰ বাবে আছাম জিঅ'গ্ৰাফীৰ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহ ডিছকাছ কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল হুইচ ইজ দ্য ফাৰ্ষ্ট কালচাৰেল অল্ড হেৰিটেজ চাইট অফ আছাম? অসমৰ প্ৰথম সাংস্কৃতিক বিশ্ব ঐতিহ্য ক্ষেত্ৰ কোনটো? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ চৰাইদেউ মৈদাম। Next question. The World Heritage Sites are recognized by which organization? বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহ কোনটো সংস্থাই স্বীকৃতি দিয়ে? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি ইউনেস্কো। Next question. Which state is known as the land of Red River and Blue Hills? কোনখন ৰাজ্যক ৰঙা নদী আৰু নীলা পাহাৰৰ ভূমি বুলিও কোৱা হয়? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি আছাম। Next question. When is World Heritage Day celebrated every year? প্ৰতি বছৰে কেতিয়া বিশ্ব ঐতিহ্য দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ 18 এপ্ৰিল। Next question. Which city in Assam is known as the tea city of India? অসমৰ কোনখন চহৰক ভাৰতৰ চাহ চহৰ বুলিও জনা যায়? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি ডিব্ৰুগড়। Next question. Which is the oldest coal field in Assam? অসমৰ আটাইতকৈ পুৰণি কয়লা ক্ষেত্ৰ কোনটো? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ মাকুম। Next question. Which is the longest bridge in India? ভাৰতৰ আটাইতকৈ দীঘল দলং কোনখন? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি ভূপেন হাজৰিকা সেতু। Next question. How many World Heritage Sites are there in India? ভাৰতত কিমানখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি 43খন। Next question. Which river flow through Nameri National Park? কোনখন নদী নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ যায়? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ জিয়া ভৰালী। Next question. With which state does Assam not share its border? অসমে কোনখন ৰাজ্যৰ সৈতে ইয়াৰ সীমা ভাগ বতৰা নকৰে? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি ছিকিম। Next question. In which district does the Bordolini wetland lies? কোনখন জিলাত বৰদলনি আৰ্দ্ৰভূমি আছে? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ ধেমাজি। Next question. Where is the headquarter of South Salmara Mankasar district? দক্ষিণ সালমাৰাৰ মানকাছাৰ জিলাৰ মুখ্য কাৰ্যালয় ক'ত? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ হাটচিংগিমাৰী। Next question. Where is Regional Coffee Research Station located? আঞ্চলিক কফি গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ ডিফু। Next question. What is the population of scheduled tribes in Assam? অসমত অনুসূচিত জনজাতিৰ জনসংখ্যা কিমান? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি 12.44%। Next question. How many districts of Assam touch the Mizoram border? অসমৰ কিমানখন জিলাই মিজোৰাম সীমান্ত স্পৰ্শ কৰে? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি 3 districts। Next question. In which district is the Kamakhya temple located?
কোনখন জিলাত কামাখ্যা মন্দিৰ অৱস্থিত? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি কামৰূপ মেট্ৰ'। নেক্সট কুৱেশ্যন, which of the following factors are responsible for ecological diversity in Assam? অসমত পৰিৱেশ বৈচিত্ৰতাৰ বাবে নিম্নলিখিত কোনটো কাৰক দায়বদ্ধ? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি all of the above. Next question, which of the following rice variety is not having GI tag in Assam? নিম্নলিখিত কোনটো চাউলৰ প্ৰকাৰৰ অসমত GI tag নাই? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি বাও ধান। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য চৰ্চ অফ ব্ৰহ্মপুত্ৰ? ব্ৰহ্মপুত্ৰৰ উৎস কি? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি এংচি গ্লেচিয়াৰ। নেক্সট কুৱেশ্যন, which is the only rainforest in Assam? অসমৰ একমাত্ৰ বৰ্ষাৰণ্য কোনখন? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি দিহিং পাটকাই। নেক্সট কুৱেশ্যন, World Elephant Day is celebrated on which day? কোনদিনা বিশ্ব হাতী দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি 12 আগষ্ট।